নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকেবুল সিং বিগত 4 বছৰৰ দৰে মাতৃ দিৱস উপলক্ষে RS ক্ৰিয়েশ্যনৰ দ্বাৰা আয়োজিত নৰ্থ ইষ্ট বেষ্ট মম এণ্ড এঞ্জেল 2025 ছিজন 5 শীৰ্ষক উত্তৰ পূৰ্বাঞ্চল ভিত্তিত এখনি পৰম্পৰাগত সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় নিউজ নাওৰ বিশেষ প্ৰতিবেদন বিগত 4 বছৰৰ দৰে মাতৃ দিৱস উপলক্ষে RS ক্ৰিয়েশ্যনৰ দ্বাৰা আয়োজিত নৰ্থ ইষ্ট বেষ্ট মম এণ্ড এঞ্জেল 2025 ছিজন 5 শীৰ্ষক উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত এখনি বিশাল পৰম্পৰাগত সৌন্দৰ্য প্ৰতিযোগিতাৰ 25 মেত যোৰহাট জিলা জয়হিন্দ থিয়েটাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় বিভিন্ন জিলাৰ পৰা শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে উক্ত প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰে মুখ্য অতিথি জিলা আৰু আন্তঃজিলাৰ অধ্যক্ষা অখিল ভাৰতীয় আগৰৱাল মহিলা সন্মিলনৰ ৰাষ্ট্ৰীয় উপসভাপতি ৰাজ্যিক উপসভাপতি মহিলা জনজাতীয় বিকাশ সমিতি তথা সমাজ সেৱিকা পিংকি আগৰৱালে ভাষণ প্ৰসংগত তেখেতে কয় যে নৱপ্ৰজন্মৰ তথা বয়োজ্যেষ্ঠসকলৰ বাবে RS ক্ৰিয়েশ্যনে উপযুক্ত আৰু উন্নত মানৰ মঞ্চৰ ব্যৱস্থা কৰিছে বিশেষকৈ বিবাহিত মহিলাসকলক এখন মঞ্চ দিয়াৰ বাবে ৰিজুৱাৰ শইকীয়াক শলাগ লয় আৰু 70 66 65 53 বছৰীয়া আইতা আৰু মাতৃসকলৰ উপস্থাপন দেখি অভিভূত হৈ ৰিজুৱাৰ শইকীয়াক উচ্চ প্ৰশংসা কৰে সুন্দৰভাৱে আঁত ধৰে ঘোষক ৰঞ্জন শৰ্মা আৰু ৰূপল দত্তই বন্দিতা বৰদলৈৰ পৰিচালনাত এটি দলীয় সত্ৰীয়া নৃত্যৰে শুভাৰম্ভ কৰা হয় উক্ত অনুষ্ঠানটিৰ মুখ্য পৰিচালন সঞ্চালিকা ৰিজুৱাৰ শইকীয়াই অনুষ্ঠানটিৰ উদ্দেশ্য আৰু লক্ষ্যৰ কথা ৰাইজক দাঙি ধৰি কয় যে সফল হ'বলৈ এখন সুন্দৰ মঞ্চৰ আৱশ্যক আমি কেৱল এখন মঞ্চহে দিছোঁ য'ত শিশুৰ পৰা মাতৃ আইতা সকলোৱে ভাগ ল'ব পাৰে সহ সঞ্চালিকা ক্ৰমে হিমাদ্ৰী শেৱালী চয়নিকা আভাৰাণী জিলমিলক ৰাইজৰ আগত চিনাকি কৰাই দিয়া হয় সুন্দৰ বিচাৰেৰে বিচাৰকৰ দায়িত্ব পালন কৰে ক্ৰমে সীমা ভৱাল অঞ্জু হাজৰিকা ডক্টৰ মামুবায়ন আৰু মনীষা ঠাকুৰীয়াই এই মঞ্চলৈ মোক তেখেতেই প্ৰথম আনিলে মই এইবাৰ ফাৰ্ষ্ট মানে ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ এই মডেলিং প্ৰতিযোগিতাত কাৰণ এতিয়া মই যিখিনি মানে কৰি আছোঁ এনেকুৱা এটা মঞ্চ মানে মই পোৱা নাছিলোঁ মানে কি কিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে মই উইনাৰ হ'বলৈ অৰ্জন কৰিছোঁ প্ৰথম আহিয়ে মই উইনাৰেই হ'বলৈ পাইছোঁ তাৰ কাৰণে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ RS ক্ৰিয়েশ্যনক আৰু সমূহ কৰ্মকৰ্তাকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ মোৰ ল'ৰা ছোৱালী এতিয়া ডাঙৰ হ'ল 17 বছৰত ভৰি দিলে দুইটা ল'ৰা ছোৱালী 11ত পঢ়ি আছে তাৰপিছতে মই এটা জব এটাও কৰি আছোঁ তাৰ মাজতে মই সময় উলিয়াই ইয়াত এইখন মঞ্চত ভৰি দিয়াত মোৰ বহুত ভাল লাগিলে সংস্কৃতিৰ বিষয়ে মই যিখিনি চৰ্চা কৰি আছোঁ সেইখিনিৰ বিষয়ে মই আপোনাক কৈছোঁ মই বিহু এটাকে গাই দিছোঁ অতি কৈছে নে অনুষ্ঠানটিত সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৰিহণা যোগোৱা বিশিষ্ট ব্যক্তি সংবাদকৰ্মীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে মাতৃ দিৱসৰ উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটিত এগৰাকী মাতৃ অনুপমা গোস্বামীক মা তুমি নমিশ্য সন্মানেৰে সন্মানিত কৰা হয় উক্ত অনুষ্ঠানটিত ক শাখাত বেষ্ট এঞ্জেল বিজয় খিতাপ দখল কৰিবলৈ সক্ষম হয় দৰিয়লী দুৱাৰা প্ৰথম ৰানাৰ আপ অদৃশ্য দত্ত দ্বিতীয় ৰানাৰ আপ আৰাধ্যা বৰা তৃতীয় ৰানাৰ আপ অনন্যা শইকীয়া আৰু খ শাখাৰ বেষ্ট এঞ্জেল বিজয়ী আদ্ৰিকা ৰাজখোৱা প্ৰথম ৰানাৰ আপ ৰাগিনী হাজৰিকা দ্বিতীয় ৰানাৰ আপ দীক্ষা নাথ তৃতীয় ৰানাৰ আপ প্ৰিন্সি দাস আৰু ক শাখাৰ মাষ্টাৰ এঞ্জেল বিজয়ী আৰণ্যক কাশ্যপ প্ৰথম ৰানাৰ আপ বৰ্ণিল গগৈ দ্বিতীয় ৰানাৰ আপ ভিভাংশু দিহান বৰগোহাঁই খ শাখা মাষ্টাৰ এঞ্জেল বিজয়ী অনুপল দত্ত প্ৰথম ৰানাৰ আপ লয়নীলা দত্ত বিজয়ী গংগোত্ৰী H দাস প্ৰথম ৰানাৰ আপ পপি গন্ধিয়া দ্বিতীয় ৰানাৰ আপ জ্যোতিষা হাজৰিকা তন্ময় চন্দ তৃতীয় ৰানাৰ আপ ইয়াসমিন সুলতানা মিছ বিজয়ী মিনময় বৰা
এম্বেচেডৰ অনুষ্কা নায়ক, প্ৰথম ৰানাৰ আপ ৰুলি পাটৰ, দ্বিতীয় ৰানাৰ আপ পূজা ফুকন, তৃতীয় ৰানাৰ আপ কৃষ্ণাক্ষী বৰা, মম চিলভাৰ বিজয়ী ঋতু বৰা, এম্বেচেডৰ কবিতা হাজৰিকা, প্ৰথম ৰানাৰ আপ পাপিয়া কমৰকাৰ মজুমদাৰ, দ্বিতীয় মধুস্মিতা শইকীয়া, গোল্ড বিজয়ী ৰূপাঞ্জলি শইকীয়া বৰা, এম্বেচেডৰ ৰিংকি বৰা, প্ৰথম ৰানাৰ আপ ৰীতা শইকীয়া, ছেকেণ্ড ৰানাৰ আপ প্ৰজ্বলিতা বৰা ফুকন, ডায়মণ্ড বিজয়ী ডক্টৰ ৰীণা ফুকন বৰকাকতি, এম্বেচেডৰ নিভা দত্ত ৰভি, প্ৰথম ৰানাৰ আপ দীপ্তি দলে, ছেকেণ্ড ৰানাৰ আপ জ্যোতি নেওগ, তৃতীয় ৰানাৰ আপ অৰ্চনা ভূঞা, মম এঞ্জেল বিজয়ী লাকী বৰা দাস সুকন্যা, ফাৰ্ষ্ট ৰানাৰ আপ চিকমিক দত্ত হৰ্ষিতা আৰু ছেকেণ্ড ৰানাৰ আপ নমামী গগৈ আৰু পুষ্পাংগনা। তোমাৰ অনুভৱ কেনেকুৱা? তুমি কি হত অংশগ্ৰহণ কেনেদৰে কি পাইছিলা? এনেকৈ সুন্দৰকৈ থিয় হৈ উঠিবলৈ আমাক শিকালে আৰু আমাক শিকালে সৌন্দৰ্য চৰ্চাটো ব্যুৰো ৰিপৰ্ট নিউজ নাও।